ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলং বৰুৱাই পৰ্যবেক্ষণৰ জৰিয়তে বৰপেটা জিলাত চলি থকা বেদখলৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে ৰাইজৰ মাজত। এই সম্পৰ্কে আমাৰ লগত উপস্থিত আছে অসম খিলঞ্জীয়া বাহিনীৰ অধ্যক্ষ গোবিন্দ গান। তেওঁৰ পৰা আমি প্ৰতিক্ৰিয়া জানিব বিচাৰিম যে বেদখলৰ কবলত বৰপেটাৰ হাজাৰ হাজাৰ বিঘা ভূমি, এই সম্পৰ্কে আমাৰ ND24 সবিস্তাৰে বাতৰি প্ৰকাশ হৈ আছে বা পৰ্যবেক্ষণ চলি আছে। কি ক'ব বিশেষকৈ গোবিন্দপুৰ যি ৰিজাৰ্ভৰ 29,000 বিঘা মাটি এতিয়া বেদখলৰ কবলত? আমি প্ৰথমে ক'ব লাগিব যে অসমীয়া জাতিটো দুৰ্ভগীয়া জাতি। কাৰণ 79 চনৰ পৰা আমি আন্দোলন কৰিলোঁ বহিৰাগত বা বিদেশী বহিষ্কাৰৰ দাবীত, কিন্তু অসম আন্দোলনৰ মাজভাগত গোবিন্দপুৰ ৰিজাৰ্ভ সম্পূৰ্ণ বেদখল হ'ল। আৰু এই বেদখল হোৱাৰ বিনিময়ত আজি তাতে যিবিলাক চৰকাৰী কাৰ্যালয় পৰ্যন্ত, চৰকাৰী ৰাস্তা, চৰকাৰী বিদ্যুৎ যোগান, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি উঠিছে। এতিয়া বনাঞ্চল যিটো আছিল, গোবিন্দপুৰ ৰিজাৰ্ভ এখন বনাঞ্চল আছিল, 29,000 বিঘা মাটি আছিল, সেই বনাঞ্চল গোটেই যে জনাঞ্চল হ'ল। আৰু খিলঞ্জীয়া মানুহখিনি অৱশিষ্ট 15 ঘৰমান খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহ আছে তাত, বড়ো আৰু অসমীয়া ভাষী মানুহ আছে বাঘবৰ সত্ৰ কেন্দ্ৰিক এটা পৰিৱেশত। যিখিনি মানুহ এটা খিলঞ্জীয়া মানুহ তাত বাস কৰিছে, তেওঁ সেই পাহাৰখনৰ ওপৰত কিন্তু অবৈধ পূৰ্ববংগীয় মূলৰ বাংলাদেশী তাত বসবাস কৰি আছে। তেওঁলোকৰ সকলো বেয়া যিবোৰ অৱশিষ্ট, তেওঁলোকৰ পেচাব শৌচ সেইবিলাক বৈ আহি পেলাই তেওঁলোকৰ চোতালেৰে বৈ যায় আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ তাত। গতিকে এনে দুৰ্ভাগ্যবশতভাৱে আমি তাত বাস কৰি আছে সেই মানুহখিনি, আৰু বাকী মানুহখিনি তাৰ পৰা আহিবলৈকে বাধ্য হৈছে। প্ৰাণৰ ভাবুকি, প্ৰাণৰ সংশয় আহি পৰিছে তাত, যাৰ ফলত তাৰ মানুহখিনি আহি আজি অ'ত ত'ত বাস কৰি আছে, অসমৰ বিভিন্ন ঠাইলৈ গৈছে। অকল গোবিন্দপুৰ ৰিজাৰ্ভেই নহয়, আজি বৰপেটা জিলাৰ যিখন আমাৰ বিমানবন্দৰ আছিল, ঐতিহাসিক বিমানবন্দৰ, সেই বিমানবন্দৰৰ চাৰিওপিনে বেদখল হৈছে। ৰহাৰ বিমানবন্দৰ, এইপিনে আপোনাৰ কাপলা বিলৰ কথা আপোনালোকে প্ৰকাশে কৰিছে, কেনেকৈ বেদখল হৈছে। আজি অসমৰ ভিতৰত বৰপেটাত সৰ্বাতকৈ বেছি বেদখল হৈ আছে, আৰু বেদখল কৰিছে পূৰ্ববংগীয় মূলৰ বাংলাদেশী মুছলমানে। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে যে বেদখল উচ্ছেদ কৰা হ'ব, বিভিন্ন ঠাইত ইতিমধ্যে কৰিছে, কিন্তু বৰপেটা জিলাত এতিয়াও কৰা নাই। কি ক'ব মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত? মুখ্যমন্ত্ৰীলৈ আমাৰ আহ্বান, যিহেতু আমি খিলঞ্জীয়া অসমীয়া মানুহখিনি অসমত বাস কৰিব লাগিব, অসমত বাচি থাকিব লাগিব, আৰু তেখেতে এগৰাকী খিলঞ্জীয়া অসমীয়া মুখ্যমন্ত্ৰী হৈছে। গতিকে খিলঞ্জীয়া অসমীয়া মুখ্যমন্ত্ৰী এগৰাকীয়ে খিলঞ্জীয়া অসমীয়া মানুহখিনিৰ কথা ভাবক। আজি কাপলা বিলৰ বেদখল, গোবিন্দপুৰৰ বেদখল, আমাৰ সত্ৰ সুন্দৰীদিয়া সত্ৰৰ বৰীয়া বিলৰ বেদখল, ঠিক তেনেদৰে আমাৰ টাউনৰ মাজতে আপোনাৰ গান্ধীনগৰ গুৰুমুখী থানত বেদখল হৈ আছে। এইপিনে আমাৰ নালিৰ বামৰ তাতে বেদখল হৈ আছে, গান্ধী ৰিজাৰ্ভ বেদখল হৈ আছে। এইবিলাক বেদখল মুক্ত কৰি অন্ততঃ খিলঞ্জীয়া অসমীয়াৰ সমবায় সমিতি গঠন কৰি অন্ততঃ দিয়াৰ ব্যৱস্থা কৰক, নহ'লে বেদখল মুক্ত নহয়। আৰু গোবিন্দপুৰ ৰিজাৰ্ভৰ যিখিনি অৱশিষ্ট মাটি আছে, তাৰমানে মোটামুটি 3,000 বিঘামান মাটি আপোনাৰ এলত দিয়া আছিল বিভিন্ন আমাৰ অসমীয়া মানুহক, প্ৰাক্তন সৈনিকক দিছিল, অনুসূচিত জাতিক দিছিল, এইপিনে আপোনাৰ কিছু মুছলমানকো দিছিল, যিখিনি গৰাখহনীয়াত আৰু বঙালীয়ে যিখিনি শৰণাৰ্থী আছিল তেওঁলোকক দিছিল। সেই মাটিখিনিৰ কি হৈ আছে তাৰ এটা চৰজমিন তদন্ত হ'ব লাগে, কাৰণ সেই মাটিখিনিও এতিয়া তেওঁলোকৰ দখলত নাই। আমাৰ সেই যিখিনি মানুহক দিয়া হৈছিল তেওঁলোকৰ দখলত নাই। সেই মাটিখিনিও সন্দেহজনক বাংলাদেশীৰ হাততে আছে। আৰু আচৰিতজনকভাৱে তাতে ছ'চিয়েল ফৰেষ্টৰ নামতো বহু হাজাৰ বিঘা মাটি আছে। ছ'চিয়েল ফৰেষ্টত অৱস্থিত মাত্ৰ বাঘবৰ পাহাৰক লৈ কিছু অলপ এৰিয়া ছ'চিয়েল ফৰেষ্টখন চলি আছে, কিন্তু ছ'চিয়েল ফৰেষ্টত যি মাটি আছে 17,000 বিঘা মাটি ছ'চিয়েল ফৰেষ্টত আছিল, কিন্তু সেই মাটিও বৰ্তমান নাই। গতিকে গোটেইটো চৰজমিন তদন্ত হ'ব লাগে। আচলমতে 29,000 বিঘা মাটি কাৰ দখলত আছে? চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান তাত হ'ব লগা কি হ'ল? যিহেতু জনাঞ্চল হৈছে, চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান হৈছে। গতিকে যদি আমি বেদখল মুক্ত কৰি তাত যদি, যিহেতু আমি বৰপেটা জিলাখন দুৰ্ভাগ্যবশতঃ আমাৰ বৰপেটা জিলাত এটা উদ্যোগ নাই, যাৰ ফলত নিবনুৱা সমস্যা দিনক দিনে বাঢ়ি গৈছে। আমাৰ যদি তাতে এটা ঔদ্যোগিক পাম এটা গঠন কৰি দিয়ে এই 29,000 বিঘা মাটিত, যিহেতু তাত বনাঞ্চল সম্ভৱ নহয়, এতিয়া জনাঞ্চল হৈছে, গতিকে তাত এটা আমাৰ ডাঙৰ উদ্যোগ পাম হ'ব লাগে। তাত যদি 3-4টা বৃহৎ উদ্যোগ হয়, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বিকশিত অসমৰ বাবে তেওঁলোকে উদ্যোগৰ বাবে কথা ভাবি আছে, কিন্তু তেওঁলোকে টিহুত তাতে
মাৰি দিছে কাৰণ গুৱাহাটীৰ পৰা টিহুলৈকে উদ্যোগৰ হেৰি মোৰ আহ্বান যিহেতু আমি বৰপেটা জিলাৰ বাসিন্দা বৰপেটা জিলাৰ গোবিন্দপুৰ ৰিজাৰ্ভত এটা বৃহৎ উদ্যোগ হওক অকল এটাই নহয় যিমান পাৰে সিমান হওক যাতে আমাৰ নিবনুৱা সমস্যাখিনি সমাধান হয় তাৰোপৰি বেদখল মুক্ত হ'ব লাগে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ বেদখল মুক্ত কৰাৰ কাৰণে আপুনি যিকোনো পন্থা লওক আমি সকলো সহযোগ কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত